আমি মৰ্ণিং ৱাক কৰিব আহোঁতে দেখিলোঁ ডাম্পাৰ এখন শিৱসাগৰ ছাইডৰ পৰা আহি আছিলে আৰু এখন গুৱাহাটী ছাইডৰ পৰা আহি থকা কাৰে আহি মুখামুখি সংঘৰ্ষত পতিত হয়। আৰু আমি লগে লগে আহি দেখোঁ যে যিজন মানে চালক আছিলে তেখেতে মালিক বুলি পিছত গম পাইছোঁ। তেখেত এনচিয়ৰ্ড হৈছে। আমি ধৰি মেলি আনি বহালোঁ যদিও তেখেত মানে থিতাতে মৃত্যু হৈছে। মাইকী মানুহগৰাকী অলপ দুখ পাইছে, হাতত দুখ পাইছে বুলি গম পাইছোঁ। তেওঁৰ হাতখনতহে দুখ পাইছোঁ বুলি কৈছে। আৰু সৰু ল'ৰা এটা আছিলে 2 বছৰীয়া, তেখেতক আমি লৈ মেলি থাকিলোঁ। কিন্তু 108 আৰু পুলিচক ইনফৰমেশ্যন দিয়াৰ পিছতো বহুত দেৰিকৈ তেওঁলোকক হস্পিটেললৈ নিছে। তেওঁলোক অহাত এজন ঢুকাইছে, কিন্তু তেওঁলোক অহাত বহুত পলম হৈছে। কিন্তু এক্সিডেণ্টটো আমাৰ 4 লাইনৰ গাফিলতি হৈছে। আমাৰ কোনো ছিষ্টেমেটিক হোৱা নাইকিয়া। যেনেধৰণে ৰাস্তা পদূলি হ'ব লাগিছিলে সেইখিনি তেনেধৰণে হোৱা নাইকিয়া, সেয়ে তাৰ কাৰণেই হৈছে। আৰু লগতে মই আপোনালোকৰ চেনেলৰ যোগেদি আৰু এটা অনুৰোধ কৰোঁ, আমাৰ যিটো ড্ৰেইন বনাইছে, ড্ৰেইনৰ কাষত আমাক ছাবৱে এটা লাগে, নহ'লে আমাৰ যিসকল আমাৰ প্ৰাইভেট গাড়ী আছে, প্ৰাইভেট গাড়ীখিনি উলিওৱাত এটা অসুবিধা হৈছে। আৰু যদি সেই ৱেটো নিদিয়ে আমাৰ আৰু এক্সিডেণ্টৰ সন্মুখীন হোৱাৰ চান্স আছে। আমি মৰ্ণিং ৱাক কৰিব আহোঁতে দেখিলোঁ ডাম্পাৰ এখন শিৱসাগৰ ছাইডৰ পৰা আহি আছিলে আৰু এখন গুৱাহাটী ছাইডৰ পৰা আহি থকা কাৰে আহি মুখামুখি সংঘৰ্ষত পতিত হয়। আৰু আমি লগে লগে আহি দেখোঁ যে যিজন মানে চালক আছিলে তেখেতে মালিক বুলি পিছত গম পাইছোঁ। তেখেত এনচিয়ৰ্ড হৈছে। আমি ধৰি মেলি আনি বহালোঁ যদিও তেখেত মানে থিতাতে মৃত্যু হৈছে। মাইকী মানুহগৰাকী অলপ দুখ পাইছে, হাতত দুখ পাইছে বুলি গম পাইছোঁ। তেওঁৰ হাতখনতহে দুখ পাইছোঁ বুলি কৈছে। আৰু সৰু ল'ৰা এটা আছিলে 2 বছৰীয়া, তেখেতক আমি লৈ মেলি থাকিলোঁ। কিন্তু 108 আৰু পুলিচক ইনফৰমেশ্যন দিয়াৰ পিছতো বহুত দেৰিকৈ তেওঁলোকক হস্পিটেললৈ নিছে। তেওঁলোক অহাত এজন ঢুকাইছে, কিন্তু তেওঁলোক অহাত বহুত পলম হৈছে। কিন্তু এক্সিডেণ্টটো আমাৰ 4 লাইনৰ গাফিলতি হৈছে। আমাৰ কোনো ছিষ্টেমেটিক হোৱা নাইকিয়া। যেনেধৰণে ৰাস্তা পদূলি হ'ব লাগিছিলে সেইখিনি তেনেধৰণে হোৱা নাইকিয়া, সেয়ে তাৰ কাৰণেই হৈছে। আৰু লগতে মই আপোনালোকৰ চেনেলৰ যোগেদি আৰু এটা অনুৰোধ কৰোঁ, আমাৰ যিটো ড্ৰেইন বনাইছে, ড্ৰেইনৰ কাষত আমাক ছাবৱে এটা লাগে, নহ'লে আমাৰ যিসকল আমাৰ প্ৰাইভেট গাড়ী আছে, প্ৰাইভেট গাড়ীখিনি উলিওৱাত এটা অসুবিধা হৈছে। আৰু যদি সেই ৱেটো নিদিয়ে আমাৰ আৰু এক্সিডেণ্টৰ সন্মুখীন হোৱাৰ চান্স আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।